আজি বৈঠকখন এতিয়ালৈকে অমীমাংসিতভাৱে সমাপ্ত হৈছে। আজি বৈঠকখন অমীমাংসিতভাৱে সমাপ্ত হৈছে কাৰণ যিখন তালিকা আপোনালোকে এইকেইদিন টিভিত দেখি আছিলে 13জনীয়া তালিকা, সেই 13জনীয়া তালিকাটো দিল্লীৰ এপ্ৰুভেল এতিয়ালৈকে লাভ কৰা নাই। দিল্লীৰ এপ্ৰুভেল লাভ নকৰাকৈ তেওঁলোকে ফাইনেলাইজ কৰিব নোৱাৰোঁ বুলি কৈছে। সেইটো গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে। আৰু এটা বেয়া খবৰ আছে কি সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে তাৰে এটা সমষ্টি গৌৰীপুৰ, সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে। গৌৰীপুৰটো কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে, তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে। গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ কাটলিচেৰা সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে। আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয়, কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো, আপোনালোকে জানে নিশ্চয়। আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ। তাৰে ভিতৰত সেই দুটা সমষ্টি, এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ, কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। ধেমাজি, এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই। তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে। অলপ সময়ৰ পাছত গৌৰৱ গগৈয়ে আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতিব। প্ৰথম যি 13জনীয়া তালিকা, সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে। আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে, তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল। সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ। গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে